Welcome মানে নমস্কাৰ মোৰ মৰমৰ ৰাইজসকল পুনৰবাৰ অন্য এটা ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু পুনৰবাৰ এখনি নতুন গাড়ী লৈ আপোনালোকৰ আগত স্বাগতম জনাইছোঁ আৰু আজি গাড়ীখন অলপ কম্পেক্ট SUV গাড়ী এখন লৈ আহিছোঁ আপোনালোকৰ বাবে আৰু যদি আপোনালোকে কোনোবাই কম্পেক্ট SUV বিচাৰি আছে তো আমাৰ পৰা গাড়ীখন ল'ব পাৰে আপোনালোকক আমি দেখুৱাবলৈ এতিয়া চেষ্টা কৰিম তো পোনপ্ৰথমে গাড়ীখনৰ আউটাৰ লুকছটো এবাৰ দেখুৱাই ল'ব বিচাৰিছোঁ এক্সটেৰিয়ৰটো আপোনালোকে চাব পাৰে আপোনালোকে দেখিবলৈ পাইছে এইখনে হৈছে গাড়ীখন ৰেনল্ট ডাষ্টাৰ RX S মডেলটো হয় এইটো 5 PS হয় যোনটো আপোনাৰ টোটেল ট্ৰান্সমিশ্যন 5 গিয়াৰৰ হয় আৰু এটা ৰিভাৰ্ছ গিয়াৰ থাকে তো আপোনালোকৰ আউটাৰ লুকছটো এবাৰ মই দেখুৱাই দিছোঁ এয়া আপোনালোকে দেখিবলৈ পাইছে আৰু এইটো যোনটো দেখিবলৈ পাইছে এইটো এল' হুইলে হয় টোটেল 4টা এল' হুইল থাকে এইটো স্পেয়াৰ হুইল হয় এতিয়া বৰ্তমান এইটো হুইল পামচাৰ হৈ আছে কাৰণে এল' হুইলটো এইটো ষ্টেপনি কৰা আছে আৰু ষ্টেপনিটো ইয়াত লগাই থোৱা আছে তো এক্সটেৰিয়ৰ বাহিৰৰ ফালেও আপোনালোকক এবাৰ দেখুৱাই দিছোঁ এয়া আপোনালোকে চাব পাৰে ৰেজিষ্ট্ৰেশ্যনটো হৈছে অৰুণাচলৰ ইটানগৰ হয় এই ইটানগৰ কেপিটেলৰ হয় 6978 আপোনালোকে দেখিবলৈ পাইছে AR01J অৰ্থাৎ 2016-17 মডেল হয় এইটো আপোনালোকে দেখিবলৈ পাইছে এইটো যোনটো RX S মডেলটো হয় RX S মডেলত এইটো ৰিয়াৰ ৱাইপাৰটো আহে RX L যোনটো থাকে এলত আপোনালোকৰ এই ৱাইপাৰটো নাহে প্লাছ এল' হুইল নাহে এইটো ৰিমটো আহে তো আপোনালোকে এবাৰ চাব পাৰে গাড়ীখন আৰু ইয়াৰ বুট স্পেচটো এবাৰ দেখাইছোঁ এয়া আপোনালোকে দেখিছে টোটেল বুট এইখিনি পাৰ্চেল ট্ৰে হয় এই দুখন পাৰ্চেল ট্ৰে ইয়াত লাগি থাকে এইখন লগাই দিব লাগিব এতিয়া খুলি থোৱা আছিলে কিবা বস্তু অনা হৈছিলে কাৰণে প্লাছ তো নেক্সট এইটো চাইডে আপোনালোকে চাব পাৰে এবাৰ দেখিবলৈ পাইছে গাড়ীখন অকণমান লেতেৰা হৈছে ধোৱা হোৱা নাই আৰু ধুই দিলে বুলি ক'লে পূৰা লুকছত আহি যাব গাড়ীখন আৰু এয়া আপোনালোকে দেখিছে আৰু টায়াৰ আপোনালোকে দেখিবলৈ পাইছে প্ৰায় 40-50% গ্ৰিপটো পাই যাব টায়াৰো আপোনালোকে আৰু ফ্ৰণ্টৰ পৰা চাব পাৰে এইটো আপোনাৰ যোনটো একদম অল্ড লুকছটো নহয় এইটো মিডল যোনটো লুকছ আছিলে সেইটো লুকছ হয় তাৰপিছত আৰু এটা লঞ্চ হৈছিলে সেইটোত আপোনাৰ DRL আহে এইটোত আপোনাৰ DRL নাই এয়া আপোনালোকে দেখিবলৈ পাইছে গাড়ীখনৰ আৰু এবাৰ মই ফ্ৰণ্টৰ পৰা ইঞ্জিনটো আপোনালোকক দেখুৱাই দিছোঁ এইটো আপোনালোকে দেখিবলৈ পাইছে ইঞ্জিনটো ইঞ্জিনটো আপোনালোকে দেখিবলৈ পাইছে 1.5 লিটাৰ ডিজেল ইঞ্জিন হয় আৰু ইয়াৰ এখন এটা ছিষ্টেম ভাল লাগে এই ডাষ্টাৰখনৰ যোনটো বনেট উঠোৱা ছিষ্টেমটো হয় এইটো আপোনালোকে ইয়াত কোনো ধৰণৰ হুক লগাব নালাগে এইটো জাষ্ট আপোনাৰ ইয়াত হাইড্ৰলিক আহে হাইড্ৰলিকৰ পৰা অট'মেটিক উঠি যায় আৰু ইয়াত মানে পৰি যোৱাৰ কোনো চান্স নাথাকে যদি হাইড্ৰলিকডাল বেয়া হৈ নাযায় বাকী বেটেৰী চেটেৰীবিলাক দেখিছে পূৰা ধুনীয়া হৈ আছে ব্ৰেণ্ড নিউ বেটেৰী তাৰপিছত এফালে এপ্ৰন দেখিছে এইটো চাইডৰ এপ্ৰন দেখিছে বাকী ইঞ্জিনৰ এইখিনি এইবোৰ পেলা কিবা কিবি দেখাই দিছোঁ আপোনালোক চব ঠিকে আছে এইখিনি একো কমপ্লেইন নাই চলাবলৈ বহুত ধুনীয়া হৈছে গাড়ীখন এবাৰ আপোনালোকক ইণ্টেৰিয়ৰটো দেখাই দিছোঁ আপোনালোকে চাব পাৰে ইণ্টেৰিয়ৰটো বহুত ধুনীয়া হৈ আছে একো কাম তেনেকৈ নাই আৰু গাড়ীখনৰ ৰানিংটো আপোনালোকক দেখুৱাই দিছোঁ প্ৰায় 90,000 মান ৰানিং হৈছে গাড়ীখনৰ এয়া আপোনালোকে দেখিবলৈ পাইছে আৰু ইণ্টেৰিয়ৰটো এয়া চাব পাৰে পূৰা ধুনীয়া হৈ আছে ছিট কভাৰ পূৰা ধুনীয়াকৈ লগাই থোৱা আছে আৰু পিছফালৰ পৰা আপোনালোকক এবাৰ দেখুৱাই দিছোঁ আপোনালোকে দেখিবলৈ পাইছে পিছফালৰ যোনটো ছিট কভাৰখিনিও ধুনীয়া হৈ আছে আৰু এইফালে ইয়াৰ ফেচিলিটিছবিলাক এবাৰ দেখাই দিছোঁ ইয়াৰ ৰিয়েৰত আপোনালোকে এটা ফেচিলিটিছ পাব ৰিয়েৰ পেচেঞ্জাৰ কেইজনৰ বাবে আপোনালোকে ইয়াত 12 ভল্টৰ চাৰ্জিং চকেট এটা পাব এইটো আপোনালোকে দেখিবলৈ পাইছে চাৰ্জিং চকেট 12 ভল্টৰ এইটো আপোনালোকে ব্যৱহাৰ কৰিব পাৰে পেচেঞ্জাৰ পিছফালৰ ৰিয়েৰ পেচেঞ্জাৰ কি গাড়ীখনৰ আপোনালোকৰ অভাৰঅল লুকছটো আপোনালোকক অলৰেডি দেখুওৱা হ'ল আৰু গাড়ীখনৰ AC হিটাৰ চব ৰানিং আছে পাৱাৰ ষ্টিং পাৱাৰ উইণ্ডো সকলোবিলাক ৰানিং যদি কোনোবাই ল'ম বুলি ভাবি আছে এনেকুৱা কম্পেক্ট SUV ৰেনল্ট ডাষ্টাৰ আৰু ৰেনল্ট ডাষ্টাৰ যোনখন ডিজেল ভাৰ্চন আছে ডিজেল ভেৰিয়েণ্টৰ মানে চলাবলৈ ইমানেই স্মুথ আৰু মাইলেজৰ ক্ষেত্ৰত ইমানেই বাপ মানে আপোনালোকে এইটো ভাবিব নোৱাৰে আপোনালোকে মানে ৰাফ ইউজৰ কাৰণে বহুত ধুনীয়া 18+ মাইলেজ মই নকওঁ যে 20-22 মানে সঘনাই দেখাব বুলি কিন্তু 18+ মাইলেজ আপোনালোকে ধুনীয়াকৈ পাব ডেইলি ইউজ কৰিব পাৰে যদি কম্পেক্ট SUV হিচাপে আপোনালোকে চকাও ডাঙৰ চকা আপোনালোকে দেখিবলৈ পাইছে 15 নম্বৰ চাইজৰ চকাই লাগি আছে আৰু এল' হুইল ডিজাইনবিলাক বহুত ধুনীয়া হৈ আছে আপোনালোকে যদি ভাবিছে কোনোবাই কম্পেক্ট SUV এখন ল'ম বুলি গাড়ীখন ল'ব পাৰে বহুত ধুনীয়া হৈ আছে গাড়ীখন আপোনালোকে এবাৰ আউটাৰ লুকছটো এবাৰ দেখাই দিছোঁ যদি কাৰোবাক হয়তো কোনোবাই যদি বিচাৰে ফটো চটো লাগে বুলি ক'লে আপোনালোকে গাড়ীখনৰ ফটো ইণ্টেৰিয়ৰ এক্সটেৰিয়ৰ ফটো লাগে বুলি ক'লে আমি এই ভিডিঅ'টোৰ তলতে আমি নাম্বাৰ দি দিম আপোনালোকে নাম্বাৰটোত এবাৰ কণ্টেক্ট কৰিব হোৱাটছএপো আছে তাত হোৱাটছএপত মেছেজ ড্ৰপ কৰিলে হোৱাটছএপতো আপোনালোকক ফটো পঠাই দিয়া হ'ব আৰু আজি বাকী গাড়ীখনৰ দেখুৱাই দিলোঁ গোটেইখিনি যিখিনি দেখাব লাগে আপোনালোকক দেখুৱাই দিলোঁ আপোনালোকে যদি কোনোবাই পচন্দ কৰিছে এবাৰ তলত দিয়া নাম্বাৰত কণ্টেক্ট কৰিব আৰু যদি ভিডিঅ'টো ভাল লাগিলে
আপোনাৰ প্ৰিয়জনলৈ শ্বেয়াৰ কৰি দিব আৰু লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু কি কৰিব লাগে। তো আজিলৈ আহিছোঁ, ধন্যবাদ।